ঘৰৰ পইচা দিছে নাজানো ঘৰে বনোৱা নাই ঘৰৰ পইচা ক্লিয়াৰ এজন ব্যক্তি পঞ্চায়তৰ বৰ্ডাকাৰী গৈছে গাঁও পঞ্চায়তৰ জিপিচি যি কৰিছে দুৰ্নীতি একদম নাম কৰি আছে কাম অন কৰি নোহোৱাই নাই তিনিটা কথা নাই কিন্তু পইচা তিনিটা কিস্তি আমি আহিলে আপনি ঘৰটো নাচো আপোনাৰ লোকটা বেলেগৰ পিছতে মাৰি দিলে আপুনি জ্ঞাত নহয়। গুৰেশ্বৰৰ বৰডাঙেৰীকুছি গাঁও পঞ্চায়তত ব্যাপক কেলেংকাৰী PMAY গৃহ নিৰ্মাণ নকৰাকৈ কেইবাজনো হিতাধিকাৰীক মোকলাই দিলে কিস্তিৰ ধন। এই কেলেংকাৰীক লৈ স্থানীয় যুৱকে উত্তপ্ত কৰিলে পঞ্চায়ত কাৰ্যালয়। গুৰেশ্বৰৰ সমীপৱৰ্তী কামৰূপ জিলাৰ বৰডাঙেৰীকুছি গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনা চমুকৈ PMAY গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ মতে গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰডাঙেৰীকুছি গাঁৱৰ একাংশ হিতাধিকাৰীয়ে গৃহ নিৰ্মাণৰ বাবে ইটা এটা নেপেলোৱাৰ পিছতো 2023-24 বিত্তীয় বৰ্ষত PMAYৰ প্ৰথম দ্বিতীয় আৰু তৃতীয় কিস্তিৰ ধন মুকলি কৰি দিয়ে। এই কথা স্থানীয় একাংশ যুৱকে জানিব পাৰি কি নিয়মৰ ভিত্তিত পঞ্চায়ত কৰ্তৃপক্ষই হিতাধিকাৰী গৃহ নিৰ্মাণ নকৰাকৈ ধন মুকলি কৰি দিলে বুলি প্ৰশ্ন কৰে। ইয়াকে লৈ আজি বৰডাঙেৰীকুছি গাঁও পঞ্চায়তত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উল্লেখ্য যে পূৰ্বতেও দুখীয়া হিতাধিকাৰীক বঞ্চিত কৰি অনিয়মেৰে বহু সংখ্যক অযোগ্য লোকক PMAY গৃহ আবণ্টন দিয়াৰ অভিযোগ থকা বৰডাঙেৰীকুছি গাঁও পঞ্চায়তত নতুনকৈ যোগদান কৰা গাঁও পঞ্চায়ত সমন্বয়ক আনিছ হাজৰিকাই এইবাৰক এই গুৰুতৰ অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। ইফালে ধন মুকলি কৰি দিয়া সন্দৰ্ভত সম্পূৰ্ণ অজ্ঞতা প্ৰকাশ কৰে উক্ত পঞ্চায়তৰ সচিব অম্বিকা বৰুৱে। এই বিষয়ে অৱশ্যে মই অৱগত নহয়, মোক তেনেকে জনোৱা নাছিল। মই কেইদিনমান আগতে মই গম পাইছোঁ এই কথা। আপুনি মুৰব্বী আপুনি গম নোপোৱাকৈ ঘৰত পইচা ওলাই গৈছে। এতিয়া নডেল হিচাপত আমাৰ GPC-বিলাককে হেৰি কৰি দিছে, কৰি তেওঁলোকক ঘৰৰ সম্পূৰ্ণ দায়িত্বটো দি দিছে আৰু তেওঁলোকে যেনেকৈ পাৰে মানে এইটো মোদীৰ প্ৰগ্ৰামৰ কাৰণে তেওঁলোকক তাৰমানে এটা হেৰি দিছিলে যে ঘৰখিনি এই বহুত আগতেই তাৰমানে 3 মাহ 4 মাহ যাৰ যেনিবা ফাৰ্ষ্ট কিস্তি 3 মাহ হৈ গ'ল, 3 মাহ হৈ যোৱাৰ পিছত ছেকেণ্ড কিস্তি কিয় সোমোৱা নাই, সেইটো এটা আমাৰ মানে হেৰি ওপৰৰ পৰা প্ৰেছাৰ আহে। আকৌ এইটো প্লেনটো নোহোৱাৰ কাৰণে তেওঁলোকে পইচাটো দিব পৰা নাছিল, তেনেকুৱা ধৰণৰ কণ্ডিশ্যন এটা হৈ আছে। আৰু গতিকে এই মোদী যেতিয়া আমাৰ যোৰহাটত আহিছিলে তেতিয়া আমাৰ অসমত 6 লাখ ঘৰ তাৰমানে গৃহপ্ৰৱেশৰ কাৰণে কমপ্লিট দিব দিছিল। গতিকে তেনেকুৱা ক্ষেত্ৰত কিছুমানে ছেকেণ্ড কিস্তি পাই পেলাই 4 মাহ 5 মাহ হৈ গৈছে, তেওঁলোকে কৰা নাই। গতিকে তেওঁলোকক কিস্তিটো দি পেলাই ঘৰটো কমপ্লিট কৰাব লাগে। তেনেকুৱা তাৰমানে ফাইনেন্সিয়েলি আমি বস্তুটো প্ৰগ্ৰেছটো দেখুওৱা হ'ল, কিন্তু সেইটো হৈছে, কিন্তু ঘৰটো আমি পিছত হ'লেও লাহে লাহে হ'লেও এইটো ঘৰটো উঠাবই লাগিব। এনে পৰিস্থিতিত স্থানীয় যুৱকৰ দলটোৱে অভিযোগ কৰা মতে 4-5 হাজাৰকৈ টকালৈ আনিছ হাজৰিকাই কেইবাজনো হিতাধিকাৰী গৃহ নিৰ্মাণ নকৰাকৈ প্ৰথম দ্বিতীয় কিস্তিৰ ধন মুকলি কৰি দিয়ে। এই দুৰ্নীতি অনিয়মৰ তদন্ত কৰি দোষীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা কৰিবলৈ ঊৰ্ধ্বতন কৰ্তৃপক্ষক দাবী জনায়। ইয়াত আমাৰ ঘৰ নবনোৱাকৈ চৰকাৰী যিটো ঘৰ PM গৃহ আহি আছে সেইটোত আমাৰ GPC বৰডাঙেৰীকুছি GPCৰ লগত পেগ হৈ কিনে মানে ঘৰৰ ইটা এটাও পেলোৱা নাই, 2-3টা কিস্তি ক্লিয়াৰ কৰি দিছে। আৰু সেইখিনি ক'ব আহোঁতে ইহঁতে তাৰমানে কি আজিৰ পৰা কালি বুজাই কম, কালিৰ পৰা পৰহি এনেকৈ ডিলে কৰি আছে। ফেব্ৰুৱাৰী মাহতে এগ্ৰিমেণ্ট হৈছে, কিন্তু এতিয়ালৈকে ঘৰ বনোৱা হোৱাই নাই। ঘৰৰ কিস্তি ফেব্ৰুৱাৰীতে সোমাই গৈছে, মাৰ্চত সোমাইছে, কিন্তু ঘৰ একোৱেই বনোৱা নাই এতিয়ালৈকে। এইটো পঞ্চায়তৰ এখেতে পইচা লৈ কিনে কিবা কৰিছে, হয়তো নহ'লে আইনিছ কিবা বুলি আছে, GPC হয় বৰডাঙেৰীকুছিৰ। আৰু এখেতে কি কাৰণত, আমি জানামতে ঘৰটো বনালেহে কিস্তি দিয়ে, পইচাটো ওলাই দিয়ে, নবনাকৈ কি হিচাপত তেখেতে চৰকাৰক হেৰি কৰি বনাইছে আৰু তেখেতে জানিব এইখিনি। আমি কিন্তু এনেকুৱা আমি জানা 10-15জনমান আছে, হেপকুচি, গণেকজাৰ, আমাৰ বৰডাঙেৰীকুছি, এনেকৈ বহুত জেগাত আছে। আৰু বিচাৰিলে আমি ঘৰে ঘৰে লৈ যাই কিনে দেখাব পাৰিম।
মানে ঘৰ হোৱা নাই ঘৰ হোৱা নাই পইচাবিলাক পাইছে বিল্ডিঙতো ঘৰ যিটো ইয়াৰ আগত জিপিচি আছিল তেখেতে বিল্ডিং কাৰণে ঘৰটো হেৰি ফটো মাৰা নাছিল তাৰপিছত এখেতে যাই কিনে সেইটো পাছ কৰাই দিছে নেক্সট কিস্তি সেনেকুৱাও আছে বেনিফিচাৰীটো পইচা বিচাৰে সেইটো পইচা নোহোৱাকৈতো পইচা দিয়ে কাৰণ কিমান বিচাৰিছে সিমান সঠিক নহয় কিন্তু আমি তথাপিও 4-5 হাজাৰ টকা বিচাৰে বুলি গম পাওঁ তাৰ বিনিময়ত ঘৰ নোহোৱাকৈ পইচা ওলাই দিব লাগিলেতো পইচা ল'বই লাগিব না কি হিচাপত ওলাই দিব নহ'লে কিবা এটা স্বাৰ্থ নহ'লে জানো এনেকৈ পইচা ওলাই দিব ঘৰ নোহোৱাকৈ তেওঁ কি ক'ব আৰু কৈছে যে ঘৰখিনি কমপ্লিট কৰি দিম মই কৈছোঁ ঘৰখিনি কমপ্লিট কৰাই নহয় আপুনি দুখটো কিয় কৰিছে আপুনিতো জানিব লাগিছিল একজন চৰকাৰী বিষয়া আমিতো চৰকাৰী বিষয়া নহয় তথাপিওতো আমি জানো যে ঘৰ বনালেহে পইচাটো দিয়ে তেখেতে চৰকাৰী বিষয়া হিচাপত নাজানে নেকি সেইটো মই গম নাপাম কিন্তু বহুত অভিযোগ আছে কণী লৈ ঘৰ দিয়াৰো প্ৰবাদ আছে ইয়াৰ গাঁও সভাৰ প্ৰচিডিং বহীত কিবা কিবি প্ৰস্তাৱ লোৱা হৈছিল ইয়াৰ পঞ্চায়তৰ পৰা লিখি দিছিল যে ঘৰখিনি আমাৰ গাফিলতিৰ কাৰণে আইডিখিনি নহ'ল আমি আইডিখিনি বনাই দিম বুলি আমাক আইডি বন্ধ কৰাৰ পিছত আকৌ ঘৰে ঘৰে গৈ কিনে বা জিঅ'টেক এনে মানুহখিনিক ঠগাবৰ কাৰণে কৰি দিছে ফটো চটোখিনি মাৰিছে তাৰপিছত আজিও গম পালোঁ যে ঘৰৰ পইচা লৈ কিনে ঘৰটো নবনোৱাকৈ কিনে এনেকুৱা কৰি আছে গতিকে আমি ইয়াৰ এটা উচিত তদন্ত বিচাৰোঁ আজি 4-5 বছৰেদি আমাক ঠগি কিনে খাই আছে কলটো সিহঁতক খাই বাকালটো আমাক দি আছে গতিকে ইয়াৰ ওপৰত আমাৰ বিধায়ক ডাঙৰীয়া অলপ চকু মেলি চালে ভাল পাম আমি বিকাশ নাথৰ মাকৰ নামত 2টা ট্ৰেনজেকশ্যন হৈছে এইটো ৰেকৰ্ড কৰি ল'ব ৰিপ্লাই কি দিব চাই লওক বিকাশ নাথৰ মাকৰ নামত 2টা ট্ৰেনজেকশ্যন ঘৰৰ নামত ফাৰ্ষ্ট কিস্তি আৰু ছেকেণ্ড কিস্তি তেওঁতো পিনো নাই দায়িত্ব কৰা নাই তেওঁ কি স্বাৰ্থত 2টা কিস্তি ৰিলিজ দিয়ে ফটোটো ক'ত নলা তেখেতে প্ৰথম কিস্তিটো চেংচন হয় প্ৰথম কিস্তিটো ডাইৰেক্ট ওপৰৰ পৰাই চেংচন হয় যেতিয়া আমাৰ তাৰমানে লিষ্ট দিছে এইকেইটা ঘৰত প্ৰথম কিস্তি সোমাইছে তেনেকৈ ছেকেণ্ড কিস্তি পোৱা নাই তেওঁ ছেকেণ্ড কিস্তিটা ৰিলিজ কৰিব লাগে আমি এইমতে গৈছোঁ যাই কিনে তেখেতৰ বিল এইবিলাক কাম কৰা নাই অকণ দেখা পাইছোঁ মেম্বাৰজনেও লৈছিল বেলেগ ইয়াৰে মেম্বাৰ নহয় বনাই দিছোঁ নহয় তেখেতে চিনি পায় তেখেতে চিনি পাওঁ কনকজনৰ মেম্বাৰ নহয় তেখেতে চিনি পায় তেখেতে ফোন কৰি দেখা দিম ফোন কৰি চাই দিছো তুমি কাৰোবাক চিনি মানুহজনে লৈ যোৱা এনেকৈ কয় তেখেতৰ চাই দিছো কামত